হেল্ল' ষ্টুডেণ্টছ তো ইয়াতে আমি যদি পয়েটিক ডিভাইচৰ কথা কওঁ ইংলিছ ছাবজেক্টটোত তো ইংলিছ ছাবজেক্টটোত আজিকালি দেখা পোৱা যায় আগতে যদিও অহা নাছিলে কিন্তু আজিকালি কি হয় পয়েটিক ডিভাইচৰ পৰা কুৱেশ্যন আহে আমাৰ HSLC ক্ষেত্ৰতো আহে ছাত্ৰ ছাত্ৰীসকলে পাইছে অলৰেডি কিন্তু HSৰ ক্ষেত্ৰত যদিও নাহে কিন্তু এইবাৰ পৰা অহা চান্স আছে কাৰণ অলপ পেটাৰ্ণ যিহেতু চেঞ্জ হোৱাৰ চান্স আছে গতিকে এই পয়েটিক ডিভাইচটো জনাটো আমাৰ খুবেই প্ৰয়োজন তো পয়েটিক ডিভাইচসমূহ একচুৱেলি কি হয় আমাৰ যেতিয়া ইংলিছৰ চেপ্টাৰবিলাক লিখা থাকে বা চেণ্টেন্সবিলাক থাকে তাতে বিভিন্ন পয়েটিক ডিভাইচ লুকাই থাকে আমাক সেই পয়েটিক ডিভাইচ কি পয়েটিক ডিভাইচ তাত ইউজ হৈছে সেইখিনি আমাক আইডেণ্টিফাই কৰিব দিয়া হয় তো সেইকাৰণে আমি জানিব লাগিব যে সেইবিলাক বস্তু কি হয় তো আমি আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিব গৈছোঁ 9টা পয়েটিক ডিভাইচ ইয়াতে দেখিছা তোমালোকে নামবোৰ চিমিলি মেটাফৰ পাৰ্চনিফিকেশ্যন এলিটাৰেশ্যন এছনেন্স কনছনেন্স ইমেজেৰী অক্সিমৰন আইৰনি তো এইকেইটা টপিকৰ পৰাই বেছিভাগ আমাৰ কুৱেশ্যন অহা দেখা যায় গতিকে সেইকেইটাই আমি কভাৰ কৰিম আৰু মই আশা কৰিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত এইবিলাক যোনবিলাক 9টা আছে মানে পয়েটিক ডিভাইচ তাৰ বিষয়ে যদি কোনো কুৱেশ্যন আহে তোমালোকে ইজিলি আনচাৰ কৰিব পাৰিবা তেন্তে চাই ষ্টাৰ্ট কৰোঁ হা তো ইয়াতে প্ৰথম পয়েটিক ডিভাইচটো হৈছে চিমিলি তো চিমিলিটো কেতিয়া ইউজ হয় কেনেকৈ ইউজ কৰোঁ কেনেকৈ আমি আইডেণ্টিফাই কৰিম তো ইয়াতে চোৱা ডেফিনেশ্যনবিলাকো ইয়াত আছে এ চিমিলি কম্পেয়াৰ্ছ টু থিংছ ইউজিং লাইক অৰ এছ এতিয়া কি কৰা হয় চিমিলিত কি কৰা হয় দুটা বস্তুক কম্পেয়াৰ কৰা হয় লাইক আৰু এজ লগাই পেলাই ইয়াতে চোৱা ফাৰ্ষ্ট এক্সাম্পলটো চোৱা আৰু ভালদৰে বুজিম এক্সাম্পল চালে হি ইজ এজ ব্ৰেভ এজ এ লায়ন তো ইয়াতে কি কৰা হৈছে লায়ন আৰু ল'ৰাজনৰ মাজত কি কৰা হৈছে কম্পেয়াৰ কৰা হৈছে কি কৈছে ইয়াত যে ল'ৰাজন লায়নৰ দৰে ব্ৰেভ ইয়াক কিন্তু ল'ৰাজনক লায়ন বুলি কোৱা হোৱা নাই ইয়াতে কম্পেয়াৰ কৰা হৈছে যে ল'ৰাজনো কি লায়নৰ দৰে ব্ৰেভ ঠিক তেনেকৈ পিছৰটো চোৱা হাৰ স্মাইল ইজ লাইক ছানশ্বাইন তাইৰ হাঁহিটো কেনেকুৱা সূৰ্যৰ পোহৰৰ দৰে ছানশ্বাইনৰ দৰে তো ইয়াতে কিন্তু তাইক হাঁহিটোক ছানশ্বাইন বুলি কোৱা হোৱা নাই ইয়াতে কি কৈছে যে তাৰ হাঁহিটো কিহৰ দৰে ছানশ্বাইনৰ দৰে তো ইয়াৰ পৰা আমি এটা কথা বুজিলোঁ যে যদিহে দুটা চেণ্টেন্স কম্পেয়াৰ কৰা হয় লাইক আৰু এজ লগাই তো সেই বস্তুটো কি হ'ব আমাৰ চিমিলি হ'ব তো ইয়াতে ইট হেল্প আছ ইমেজিন থিংছ বেটাৰ ইয়াত এইবিলাক চিমিলিয়ে আমাক কি কৰে আমাৰ বস্তু এটা ইমেজিন কৰিবলৈ তাৰ বিষয়ে ভাবিবলৈ আমাক সহায় কৰে তো নেক্সট আছে মেটাফৰ তো মেটাফৰ আৰু চিমিলিৰ মাজত ডিফাৰেঞ্চটো হৈছে যে চিমিলিত কি লাগে লাইক আৰু এজ লগাই পেলাই কম্পেয়াৰ কৰা হয় কিন্তু মেটাফৰত লাইক বা এজ নালাগে ডাইৰেক্ট কম্পেয়াৰ কৰা হয় ইয়াতে চোৱা বস্তুটো কি হয় এক্সাম্পল চালে বেছি গম পাবা দ্য ক্লাছৰুম ৱাজ এ জু ক্লাছৰুমটো জু এটা চিৰিয়াখানা আছিল টাইম ইজ এ থিফ তো ইয়াতে কি কৈছে টাইমটো কেনেকুৱা টাইমটো এটা চোৰ তো ইয়াতে কম্পেয়াৰ কৰা ডাইৰেক্টলি কোৱা হৈছে ইয়াত ক্লাছৰুমটো চিৰিয়াখানা ইয়াত ডাইৰেক্টলি চিৰিয়াখানা বুলি কোৱা হোৱা নাই ক্লাছৰুম চিৰিয়াখানা বুলি কোৱা হোৱা নাই জাষ্ট ইয়াত বুজাবলৈ চেষ্টা কৰিছে যে ক্লাছৰুমটো ইমান ল'ৰা ছোৱালী আছিলে বা ল'ৰা ছোৱালীবিলাকে ইমান উৎপাত কৰিছিলে যে ক্লাছৰুমটো কেনেকুৱা হৈ পৰিছিলে চিৰিয়াখানাৰ নিচিনা হৈ পৰিছিল ইয়াত নিচিনাই বুজাইছে ইয়াত লাইক আৰু এজ লাগিব লাগিছিলে কিন্তু যিহেতু মেটাফৰ গতিকে ইয়াত কোনো ধৰণৰ লাইক বা এজ লগা নাই ঠিক তেনেদৰে তলৰ এক্সাম্পলো যদি চাওঁ টাইম ইজ এ থিফ তো টাইম ইজ এ থিফতো তেনেকুৱা টাইমটো কেনেকুৱা চোৰৰ নিচিনা টাইমটোৱে কি কৰে টাইমটো কি হয় যেনেকৈ ধৰা টাইমটো নোকোৱাকৈ আমাৰ গুচি যায় বা টাইমটো আমি নজনাকৈ গুচি যায় তো সেইটো কাৰণে কি কৰিছে টাইমটো কাৰ লগত কম্পেয়াৰ কৰিছে চোৰৰ লগত কম্পেয়াৰ কৰিছে ইয়াক ডাইৰেক্টলি টাইমটোক চোৰ বুজোৱা নাই তো ইয়াতে তোমালোকে হয়তো বুজি পাইছা কথাটো যে মেটাফৰত লাইক বা এজ নলগাই আমি যেতিয়া কওঁ কম্পেয়াৰ কৰোঁ তেতিয়া কি হয় মেটাফৰ ইয়াৰ পিছতে আছে পাৰ্চনিফিকেশ্যন তো পাৰ্চনিফিকেশ্যন ইয়াতে চোৱা ডেফিনেশ্যন কি আছে পাৰ্চনিফিকেশ্যনছ গিভ হিউমেন কোৱালিটিজ টু এনিমেলছ অৰ থিংছ তো পাৰ্চনিফিকেশ্যনে কি কৰে হিউমেনৰ যোনবিলাক বিহেভিয়াৰ আছে সেইবিলাক কাক দিয়ে এনিমেলছক দিয়ে বা থিংছ যিকোনো বস্তুক দিয়ে এক্সাম্পল চালে বেছি ভাল পাবা দ্য ফ্লাৱাৰ্ছ আৰ ডেন্সিং এতিয়া ফ্লাৱাৰবিলাকে কেতিয়াবা ডান্সিং কৰে জানো নকৰে ডান্সিং কোনে কৰে ডান্স কোনে কৰে হিউমেনে কৰে মানুহে কৰে কিন্তু ইয়াতে বুজোৱা হৈছে ফ্লাৱাৰ্ছ আৰ ডান্সিং কি ফুলবোৰে নাচি আছে
নাচাটো কাৰ কোৱালিটি হিউমেন কোৱালিটি কাক দিয়া হৈছে ফ্লাৱাৰ্ছক দিয়া হৈছে গতিকে সেইটো কি হয় পাৰ্চনিফিকেশ্যন বুলি ক'ব দ্য ছান স্মাইল এট আছ ছানে কি কৰিছে আমাৰ পিনে চাই হাঁহিছে ছানে কেতিয়াবা হাঁহে জানো নাহে নাহাঁহে হয় নহয় মানুহে হাঁহে গতিকে ছানটোক কি কৰিছে মানুহৰ কোৱালিটি দিয়া হৈছে গতিকে এইটো কি হ'ল পাৰ্চনিফিকেশ্যন তো নেক্সট আছে ইমেজাৰী তো ইমেজাৰী কি কৰে ইমেজাৰী ক্ৰিয়েটছ পিকচাৰ ইন ইয়ৰ মাইণ্ড ইউজিং ৱৰ্ডছ তো ইমেজাৰী কি কৰে এটা আমাৰ ক্লিয়াৰ পিকচাৰ আমাক দিয়ে আমাৰ মাইণ্ডত ক্ৰিয়েট কৰে যাৰ দ্বাৰা আমি সেই বস্তুটোৰ বিষয়ে আৰু ভালদৰে ইমেজিন কৰিব পাৰোঁ লাইক দ্য ব্লু স্কাই মানে কি অকল যদি আমাক স্কাই বুলি কয় আমাৰ ধাৰণাটো কি হ'ব স্কাই আহিব কিন্তু ব্লু স্কাই বুলি ক'লে আমাৰ ধাৰণাটো কেনেকুৱা আহে এটা ব্লু কালাৰ এটা স্কাই নেক্সট আছে গ্ৰীণ গ্ৰাছ হয়নে গ্ৰাছবিলাক আমি গ্ৰীণ গ্ৰাছ বুলি ক'লে কেনেকুৱা আমাৰ সেউজীয়া গ্ৰাছৰ কথা মনলৈ পৰে ব্ৰাইট ছানটো ধুনীয়াকৈ উজ্জ্বল হৈ আছে তো সেইবিলাক কি হয় এটা ইমেজাৰী ইট হেল্প আছ চি ফিল অৰ হিয়াৰ থিং হোৱাইল ৰিডিং তো সেইবিলাকে কি কৰে সেইবিলাক যে আমাৰ মানে পইণ্টবিলাকত আমি প্ৰায়ে পোৱা যায় এনেকুৱা আমি ডাইৰেক্টলি স্কাই ক'ব লাগে ডাইৰেক্ট স্কাই ক'লেও হয় কিন্তু পয়েমত কি কৰে পইণ্টসকলে নিজৰ যোনবিলাক মানে ফিলিংছ সেইবিলাক আৰু ভালদৰে যোনবিলাক মানে ৰিডাৰ আছে সিহঁতক বুজাবলৈ বা ইমেজিন কৰিবলৈ দিয়ে যাৰ বাবে এইবিলাক বস্তু ইউজ কৰে যেনেকৈ গ্ৰীণ গ্ৰাছ ইউজ কৰিলে ব্লু স্কাই ইউজ কৰি তো সেইবিলাক কি কৰে আৰু ভালদৰে ইমেজিন কৰিবলৈ সেইবিলাক বস্তু ইউজ কৰা হয় নেক্সট আছে আইৰনি তো আইৰনিটো কি হয় আইৰনি ইজ ৱেন দ্য অপজিটছ অফ হোৱাট ইজ এক্সপেক্টেড হেপেন্স তো আইৰনি কেতিয়া হয় যে যোনটো এক্সপেক্ট কৰা হয় তাৰ অপজিট যেতিয়া হয় বস্তুটো তাক কি বুলি কোৱা হয় আইৰনি বুলি কোৱা হয় যেনেকৈ এটা এক্সাম্পল চোৱা এই ফায়াৰ ষ্টেশ্যন কেটছেছ ফায়াৰ এতিয়া আমি জানো যে ফায়াৰ ষ্টেশ্যনক আমি কল কৰোঁ যেতিয়া ক'ৰবাত জুই লাগে আমি ফায়াৰ ষ্টেশ্যনক কল কৰোঁ কিন্তু ইয়াতে কি হৈছে ফায়াৰ ষ্টেশ্যনতে কি লাগি গৈছে জুই লাগি গৈছে সেইটো মানে আইৰনি হয় সেইটো এটা কাৰণ ফায়াৰ ষ্টেশ্যনে আমাক জুই নুমুৱাত সহায় কৰে আকৌ সিহঁতৰ তাতে জুই লাগি গৈছে নেক্সট আছে দ্য ট্ৰেফিক পুলিচ অফিচাৰ ব্ৰেকছ দ্য ট্ৰেফিক ৰুলছ তো ইয়াতে কি কৈছে যে ট্ৰেফিক পুলিচে কি কৰিছে ট্ৰেফিক ৰুল ভাঙি পেলাইছে ট্ৰেফিক ৰুলবিলাক ভংগ কৰিছে তো আমি জানো যে ট্ৰেফিকসকলে কি কৰে নিয়ম কানুন যিবিলাক ট্ৰেফিক ৰুলছ আছে সেইবিলাক বচোৱাত সহায় কৰে বা সেইবিলাক মানি চলাত মানে সহায় কৰে বেলেগক ভাঙিবলৈ নিদিয়ে বা ভংগ কৰিব নিদিয়ে কিন্তু আমি ইয়াত কি এক্সাম্পল পালোঁ যে ট্ৰেফিক পুলিচে কি কৰিছে আমাৰ ট্ৰেফিক ৰুলবিলাক ভাঙিছে তো সেইবিলাক কি হয় এইবিলাক কিছুমান আইৰনি মানে আমি এক্সপেক্টেশ্যনতকৈ বাহিৰত যেনেকৈ ক্লাছ 10ৰ এটা লেচন আছে লেটাৰটো গড তাতে কি আছিলে লেঞ্চই কি কৰিব লাগিছিলে এই পোষ্ট অফিচ এমপ্লয়িজসকলক মানে ধন্যবাদ কৰিব লাগিছিল যে তেওঁলোকে পইচাবিলাক গোটাই তেওঁক দিছে কিন্তু তাৰ পৰিৱৰ্তে লেঞ্চই কি কৰিছিল তেওঁলোকক উল্টা কি বুলি কৈছিলে মানে চোৰ বুলি কৈছিলে তো সেইটো এটা কি হয় ইমেজিন মানে আইৰনি নেক্সট আছে আমাৰ এলিটাৰেশ্যন তো এলিটাৰেশ্যনটো অলপ বুজিবলগীয়া আছে ইয়াতে কৈছে যে এলিটাৰেশ্যন ইজ দ্য ৰিপিটেশ্যন অফ দ্য ছেইম ষ্টাৰ্টিং চাউণ্ড ইন দ্য নিয়েৰ বাই ৱৰ্ডছ তো এলিটাৰেশ্যন কি হৈছে চাউণ্ডৰ লগত জড়িত যেতিয়া চাউণ্ডবিলাক এটা কথা মনত ৰাখিবা চাউণ্ড যেতিয়া চাউণ্ডবিলাক ৰিপিট হ'ব তেতিয়া সেইটো কি বুলি কোৱা হ'ব এলিটাৰেশ্যন বুলি কোৱা হ'ব এক্সাম্পল চোৱা ক্ৰুকছ কনস্পায়াৰ উইথ দ্য কাইণ্ড কিং ইয়াতে চোৱা ক্ৰুকছ কনস্পায়াৰ ক উচ্চাৰণ হৈছে ক্ৰুকছটো ক উচ্চাৰণ হৈছে কনস্পায়াৰ ক উচ্চাৰণ হৈছে কাইণ্ড ক উচ্চাৰণ হৈছে কিং ক উচ্চাৰণ হৈছে যদিও ৱৰ্ডবিলাক বেলেগ হয় সেইটো প্ৰব্লেম নাই বহুতে সেইটো মানে ভুল বুজে যে চি ৰিপিট হ'লে তেওঁলোকে ভাবে যে এইটো হয়তো এলিটাৰেশ্যন হ'ব কিন্তু ইয়াত কিন্তু কোনটো এলফাবেট ইউজ হৈছে সেইটোৰ ওপৰত কথা নাই চাউণ্ডটো মেইন তো ইয়াতে দেখিলে তোমালোকে যে ক্ৰুকছতো কনস্পায়াৰ ক উচ্চাৰণ হৈছে কাইণ্ড কিং দেখিছানে বস্তুবিলাক ক উচ্চাৰণ হৈছে গতিকে সেইটো কি হৈছে আমাৰ এলিটাৰেশ্যন নেক্সট আছে বা ব্লেক তো ইয়াতো কি হৈছে আমাৰ ব উচ্চাৰণটো কি হৈছে ৰিপিট হৈছে হয়নে তো ইয়াতে আৰু এটা কথা ইয়াতে ষ্টাৰ্টিং চাউণ্ডত হ'ব লাগিব সেই বস্তুটো যেনেকৈ ক্ৰুক ক উচ্চাৰণ হৈছে ষ্টাৰ্টিঙতে হৈছে পিছৰ আমি যোৱা নাই ষ্টাৰ্টিঙত আমি কি পাইছোঁ কটো উচ্চাৰণ হৈছে যেনেকৈ ক্ৰুকছত কটো উচ্চাৰণ হৈছে কনস্পায়াৰ্ড কটো উচ্চাৰণ হৈছে প্ৰথমতে ষ্টাৰ্টিঙতে হৈছে মাজত হোৱা নাই কিন্তু বা একেবাৰে লাষ্টত হোৱা নাই তো প্ৰথমতে ষ্টাৰ্টিং চাউণ্ডটো ৰিপিট হ'ব লাগিব
বোলে মাজত কিবা মিলি গ'ল সেইটো নহয় হা যেনেকৈ বা 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 ব ব ব্লেক ব্লেক টু ব তো সেইটো কি হৈছে প্ৰথম অৱস্থা ষ্টাৰ্টিঙতে কি হৈছে ৰিপিট হৈছে তো এলিটাৰেশ্যন মানে কি অলপ দিগদাৰ পায় বহুত ছাত্ৰ ছাত্ৰীয়ে সেইটো কথা মনত ৰাখিব লাগিব যে ষ্টাৰ্টিঙত যেতিয়া চাউণ্ডৰ ৰিপিট হ'ব তাত কি এলফাবেট আছে সেইটো প্ৰব্লেম নাই সেইটো কি হ'ব লাগিব চাউণ্ড ৰিপিট হ'ব ষ্টাৰ্টিঙত সেইটো কি হ'ব আমাৰ এলিটাৰেশ্যন হ'ব তো নেক্সট আছে এছনেঞ্চ এতিয়া আমি এলিটাৰেশ্যন বুজিলোঁ ভালদৰে বহুতৰ দিগদাৰ লাগে এছনেঞ্চ কনছনেঞ্চ এলিটাৰেশ্যন মাজত তেওঁলোকে কনফিউজ হয় তো এইখিনি চোৱাৰ পিছত হয়তো কনফিউজন নাথাকিব তো এলিটাৰেশ্যন আমি ভালদৰে বুজিলোঁ এতিয়া আমি এছনেঞ্চত কি কৈছে এছনেঞ্চ ইজ দ্য ৰিপিটেশ্যন অফ দ্য ছেম ভাৱেল চাউণ্ড ইন দ্য নিয়েৰ বাই ৱৰ্ডছ ইয়াতে কি কৈছে এছনেঞ্চত কি থাকিব ভাৱেল চাউণ্ড ৰিপিট হ'ব আমি যেনেকৈ এলিটাৰেশ্যন পাইছিলোঁ প্ৰথমতে ষ্টাৰ্ট হ'ব লাগিব প্ৰথমতে থাকিব লাগিব সেইটো চাউণ্ডটো হা কিন্তু ইয়াতে এছনেঞ্চত তেনেকুৱা একো নাই মাজত থাকিলে হ'ব লাষ্টত থাকিলে হ'ব প্ৰথম থাকিলে হ'ব হা আৰু সেইটো কি হ'ব লাগিব ছেইম হ'ব লাগিব ভাৱেল চাউণ্ডটো কি হ'ব লাগিব ছেইম হ'ব লাগিব চোৱা এক্সাম্পল চোৱা দ্য ৰেইনত চোৱা তো ইয়াত চোৱা ইয়াতে ৰেইনৰ এ আইটো ৰিপিট হৈছে স্পেইনৰ এ আই ৰিপিট হৈছে মেইনলিত এ আই ৰিপিট হৈছে আকৌ প্লেনত এ আই ৰিপিট হৈছে মানে গোটেইকেইটাতে কি হৈছে এ আইটো ৰিপিট হৈছে এ আই অৰ্থাৎ ভাৱেল চাউণ্ড তো আশা কৰিছোঁ তোমালোকে এতিয়া বুজিছা এছনেঞ্চটো কি হয় নেক্সট আমি চাওঁ নেক্সট আছে আমাৰ কনছনেঞ্চ তো কনছনেঞ্চত কি হয় কনছনেঞ্চ ইজ দ্য ৰিপিটেশ্যন অফ দ্য ছেইম কনছনেঞ্চ চাউণ্ড ইন নিয়েৰ বাই ৱৰ্ডছ তো ইয়াতে কি হয় আমাৰ আগত কি পাইছিলোঁ এছনেঞ্চত কি পাইছিলোঁ ভাৱেল চাউণ্ডবিলাক ৰিপিট হয় কিন্তু কনছনেঞ্চত কি হয় কনছনেঞ্চ চাউণ্ডবিলাক ৰিপিট হয় এক্সাম্পল চোৱা দ্য পেটাৰ অফ লিটিল ফিট ইয়াতে তোমালোকে যদি চোৱা লক্ষ্য কৰা ডাবল টি ৰিপিট হৈছে দেখিছা তো ইয়াতে কি হৈছে সেইকেইটা ৰিপিট হৈছে তাৰ পিছৰ এক্সাম্পল যদি চোৱা দ্য ব্লেক ৰক ইয়াতে কি হৈছে চি কে সেই দুটা কি হৈছে কনছনেণ্ট চাউণ্ডটো ৰিপিট হৈছে তো এইখিনি কি হয় ইট ক্ৰিয়েটছ ৰিদম ইন পয়েট্ৰি সেইটো কি কৰে পয়েট্ৰিত ৰিদম ক্ৰিয়েট কৰাত সহায় কৰে তো এইখিনি আছিলে পয়েটিক ডিভাইচৰ কথা আশা কৰিছোঁ তোমালোকে এতিয়া বুজি পাইছা যে পয়েটিক ডিভাইচ কি হয় বা কিদৰে আমি উলিয়াব লাগে তো আজিৰ ভিতৰতে শেষ কৰিলোঁ বুজি পাইছা নাই তোমালোকে কমেণ্ট বক্সত জনাবা আজিৰ ভিতৰতে শেষ কৰিলোঁ কি পয়েটিক